তৰুণ কোঁৱৰৰ নামনি দলে। তাৰপিছতে আমি ৰংগালয় কলা কেন্দ্ৰৰ নৃত্য অনুষ্ঠান ৰাস নৃত্য। আমি লখৰা ৰাস চাব আহিছোঁ দেই। এয়া লখৰা তেনেকুৱা ৰাস হৈছে, খুবেই ধুনীয়া। এয়া বস্ত্ৰ এনেকৈ হৰণ কৰিছিলে। লৱকুশ মামা গোবৰ্ধন ত্ৰিভুৱন কৰিব লাগিছিলে। বকাসুৰৰ বধ কৰিছিলে। হনুমান, এইটো হনুমান, মা মনসা মা, বসুদেৱ। ভালকে ভালকে কৰা। বহুত ধুনীয়া বনাইছে ন? এতিয়া এনেকৈ 10-20 টকা হাঁহ আৰু মুৰ্গী খেলা আমি এনেই জাষ্ট ট্ৰাই কৰি চালোঁ। কেনেকৈ বুজি পোৱা নাছিলোঁ। এতিয়া নাম্বাৰ কিবা মিলাই পেলাই খেলে তো খেলিলোঁ। খেলাৰ পিছত ফাইনেলি আমি মোৰ ছোৱালী 20 টকাত এটা মুৰ্গী পালে আৰু তাই বহুতেই হেপ্পী হৈ গৈছে। তো তাই একচুৱেলি য'তে কিবা এনেকৈ হ'লে হাঁহ মুৰ্গী খেলা তাই পাতিলে পায়ে। আৰু ইয়াৰ আগতেও তাই মাৰ্বল খেলি পেলাই 10টা কণী পালে, বইল কণী। তো খালোঁ তাৰে দুটামান। এয়া ফাইনেলি 20 টকাত এয়া এটা মুৰ্গী। তাকে আকৌ আমি চাই আছোঁ, সকলোৱে খেলি আছে। ময়ো পাতিলোঁ 10-20 টকা, তো একো নাপালোঁ। খুবেই ধুনীয়া। কোনোবাই যদি গুৱাহাটীৰ লখৰা ৰাসত অহা নাই, আহিব পাৰে। খুবেই ধুনীয়া। ইয়াত বহুত ধুনীয়াকৈ ৰাস হৈছে আৰু তাৰ উপৰিও মেলা হৈছে আৰু প্ৰগ্ৰাম হৈছে। খুব ধুনীয়া হৈছে। একবাৰ আহি চাব পাৰে আৰু খুবেই ভাল পাব বুলি আশা ৰাখিলোঁ। এতিয়া আমি চাই পেলাই যাব ওলাইছোঁ, যিহেতু 12টা বাজে। ঘৰত যাব ওলাইছোঁ। তাৰ আগতে ঘৰত যোৱাৰ আগতে ছোৱালী অলপমান এইখন ট্ৰেইন গাড়ীত উঠিলে। এটা খুবেই উঠিবলৈ ইচ্ছা কৰি আছে। গতিকে এয়া ময়ো 10 টকা এটা পাতিছিলোঁ ঘৰত যোৱাৰ সময়ত। তো মই 20টা কণী পালোঁ। খুবেই ভাল লাগিল। বাকী আৰু নেক্সট ভিডিঅ'ত লগ পাম।